পুৰুষ বা মহিলা যিকোনো মানুহ বশীকৰণ বা মোহিতকৰণৰ কিছুমান সহজ তান্ত্ৰিক উপায়। কেতিয়াবা বিভিন্ন কাৰণত আৰু বিভিন্ন পৰিস্থিতিৰ বাবে কিছুমান মানুহক বশীকৰণ বা মোহিতকৰণৰ প্ৰয়োজনীয়তা আহি পৰে। যেনে কোনোবা মহিলা গিৰিয়েকে ভাল পাই মানুহজনীক বিয়া পাতি আনিছিল। ল'ৰা ছোৱালীও কেইবাটাও হ'ল, কিন্তু বৈবাহিক জীৱনৰ ভালে বছৰ যোৱাৰ পিছত মানুহটোৱে বেলেগ মহিলাৰ প্ৰতি আকৰ্ষিত হৈ মানুহজনীক পাহৰি পেলোৱাৰ লগতে সন্তানকেইটাকো পাহৰি যোৱাৰ উপক্ৰম হয়। তেনে অৱস্থাত সংসাৰখন ধৰি ৰখাৰ স্বাৰ্থত মানুহজনীয়ে নিজৰ মানুহটোক বশ কৰি ৰাখিব লগা হ'ব পাৰে। কেতিয়াবা আকৌ কেইবাবছৰো ঘৰ সংসাৰ কৰাৰ পিছত কিছুমান মহিলা আৰু বেলেগ পুৰুষলৈ মন মেলে। ফলত নিজৰ স্বামী আৰু সন্তানক বিচনাতে এৰি থৈ পৰ পুৰুষৰ লগত সুখেৰে সংসাৰ কৰি খোৱাৰ সপোন দেখি ঘৰৰ পৰা পলাই গুচি যাব পাৰে। ফলত তাইৰ স্বামী আৰু সন্তানৰ নাজল নাথল অৱস্থা হ'ব পাৰে। কেতিয়াবা আকৌ সন্তানেও নিজ পিতৃ মাতৃৰ কথা নুশুনা বা নমনা হৈ অবাটে যাব পাৰে। ফলত তেনে সন্তানৰ ওপৰত পিতৃ মাতৃৰ নিয়ন্ত্ৰণ নোহোৱা হৈ গৈ পৰিয়ালত অশান্তিৰ সৃষ্টি হ'ব পাৰে। ঠিক তেনেদৰে বন্ধু বান্ধৱ, কিছুমান সম্বন্ধীয় মানুহ, যিবোৰ মানুহ ভাল সম্পৰ্কত ৰখাটো জীৱনৰ বাবে অতি প্ৰয়োজন, সেইবোৰ মানুহৰ লগত সম্পৰ্ক বেয়া হ'লেও এই তান্ত্ৰিক উপায়সমূহ প্ৰয়োগ কৰি নিজৰ প্ৰয়োজন অনুসৰি হাতৰ মুঠিত তেনে মানুহ ৰাখিব পাৰি। মনত ৰাখিব যে এইবোৰ তান্ত্ৰিক উপায় নিজৰ ন্যস্ত স্বাৰ্থ অথবা অহৰ উদ্দেশ্য আগত ৰাখি প্ৰয়োগ কৰিব নালাগে। এইসমূহ তান্ত্ৰিক উপায় কৰাৰ আগতে সিদ্ধগুৰুৰ নাম আৰু অনুমতি লোৱাৰ উপৰিও নিজৰ ইষ্ট দেৱতাক স্মৰণ কৰি মন্ত্ৰ শক্তি তথা দৈৱ শক্তিৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখিহে ব্যৱহাৰ কৰিব লাগে। তেহে তন্ত্ৰমন্ত্ৰই কাম দিব। এনে কৰি চাইছোঁ বুলি কৰি চালে মন্ত্ৰই কোনো কাম নিদিয়ে। আজি মই ইয়াত কেইটামান তন্ত্ৰমন্ত্ৰৰ সহায়ত যিকোনো মানুহ বশীকৰণ বা মোহিতকৰণৰ কিছুমান সহজ উপায় দিম, যিবোৰ উপায়ৰ সহায়ত আপোনালোকে যিকোনো মানুহক বশীকৰণ কৰিব পাৰিব। প্ৰথম উপায়। এই উপায় ভাতৰ সহায়ত কৰা হয়। ভাত খাব লোৱাৰ সময়ত মই ইয়াত দিয়া মন্ত্ৰৰে ভাতটো জাৰি ল'ব। তাৰ পিছত যাক বশীকৰণ বা মোহিতকৰণ কৰিব বিচৰা হৈছে তেওঁৰ নাম মনে মনে কৈ ভাতগৰা খাই দিব। তেনেদৰে 7 গৰা ভাত জাৰি খাব। তেনেদৰে 7 দিন খালে পুৰুষেই হওক বা নাৰীয়েই হওক সেই ব্যক্তিয়ে আপোনাক ভাল পাবলৈ ল'ব। মন্ত্ৰটো হ'ল ওম নমো কট বিকট ঘোৰ ৰূপিণী স্বাহা। দ্বিতীয় তান্ত্ৰিক উপায়। এই তান্ত্ৰিক উপায়টোত মন্ত্ৰ মাতিব নালাগে। অশ্বগন্ধা বা অপমাৰ্গ গছ এজোপা শিপাৰে সৈতে উঠাই তাৰ শিপা ছায়াত শুকুৱাই তাক গুৰি কৰি যাক মুহিব লাগে তাক তামোলৰ সৈতে খুৱাই দিব লাগে। তেনেদৰে খুৱাই দিয়াৰ লগে লগে যাকে খুওৱা হ'ব তেওঁ লগে লগে আপোনাক ভাল পাবলৈ ল'ব। মনত ৰাখিব, অপমাৰ্গ বা অশ্বগন্ধাৰ শিপা ৰ'দত দি শুকুৱাব নালাগে, ছায়াতহে শুকাব লাগিব। তৃতীয় উপায়। এই উপায়তো একো মন্ত্ৰ মাতিব নালাগে। চন্দ্ৰগ্ৰহণৰ দিন এটা চাই বগা অপৰাজিতা গছৰ শিপা তুলি আনিব আৰু সেই শিপা টুকুৰা কৰি বা গুৰি কৰি যিকোনো খাদ্য যেনে ভাত, ৰুটি, চব্জি যিকোনো খাদ্যৰ লগত খুৱাই দিলে সেইদিনাৰ পৰা তেওঁ আপোনাক ভাল পাবই, সেয়া নিশ্চিত। ধন্যবাদ।